নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীত মাৰপিটত লিপ্ত হ'ল শাসকীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰৰ সন্মুখত মাৰপিটৰ ঘটনা এজন লোকক প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে লোকজনে বিধায়কজনৰ ঘৰৰ সন্মুখত পাৰ্ক কৰিছিল গাড়ীখন গহনা ক্ৰয় কৰিবলৈ আহিছিল লোকজন ঘৰৰ সন্মুখত গাড়ী ৰখোৱাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পাছত মাৰপিটত লিপ্ত হ'ল বিধায়কজন প্ৰহৃত লোকজন ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ সম্পৰ্কীয় বুলি জানিব পৰা হৈছে বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এনেদৰে মাৰপিটত লিপ্ত হোৱা দৃশ্য বন্দী হ'ল কেমেৰাত বিধায়কগৰাকীৰ বাসগৃহ সন্মুখত এখন বাহন ৰখোৱা কেন্দ্ৰ কৰি এই সংঘাত প্ৰথমে কথাৰ কথাকুটি আৰু তাৰ পিছত হতাহতি গহনা ক্ৰয় কৰিবলৈ অহা এজন লোকৰ ওপৰত জপিয়াই পৰিল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপৰ্যুপৰি প্ৰহাৰ কৰিলে লোকজনক ঘৰৰ সন্মুখত পাৰ্ক কৰিছিল গাড়ীখন ঘৰৰ সন্মুখত গাড়ী ৰখোৱাৰ বাবে খঙত টিঙিৰি তোলা হৈ পৰিল বিধায়কগৰাকী খঙত অগ্নিশৰ্মা হৈ প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত মাৰপিটত লিপ্ত হ'ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য এই প্ৰহৃত লোকজন ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ সম্পৰ্কীয় বুলি জানিব পৰা হৈছে শাসকীয় পক্ষৰ এগৰাকী বিধায়ক আৰু শাসকীয় পক্ষৰ এগৰাকী বিধায়কে এনেদৰে এক প্ৰকাৰ আইন হাতত তুলি লোৱা কেন্দ্ৰ কৰি এই মুহূৰ্তত কিছু প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত এনেদৰে মাৰপিটত লিপ্ত হ'ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য এগৰাকী প্ৰাক্তন মন্ত্ৰী বৰ্তমান বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰৰ সন্মুখতে এই মাৰপিটত লিপ্ত হ'ল এক প্ৰকাৰ আইন হাতত তুলি ল'লে বিধায়কগৰাকীয়ে আৰু এই অভিযোগক কেন্দ্ৰ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কিছু প্ৰতিক্ৰিয়াৰো এই মুহূৰ্তত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ব্ৰেকিং নিউজ সৰ্জুন হানছে উপসভাপতি হিচাপে নিৰ্বাচিত সমৰজ্যোতি গোহাঁইক সহকাৰী সম্পাদকৰ দায়িত্ব পূৰ্বে সৰ্জুন হানছে ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰে এই সিদ্ধান্ত শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আসুৰ অধিৱেশন কালিৰে পৰা আসুৰ সাধাৰণ সভা দুদিনীয়া কাৰ্যসূচীৰে সাধাৰণ সভা অব্যাহত আছে শিৱসাগৰত সমৰজ্যোতি গোহাঁইক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত সৰ্জুন হানছেক উপসভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে পূৰ্বে সৰ্জুন হানছে আছিল ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত প্ৰতিনিধি সভাই গ্ৰহণ কৰে এই সিদ্ধান্ত ইফালে আসুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শিৱসাগৰৰ সমীৰণ ফুকন সোমবাৰৰ পৰা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন আসুৰ অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন আসুৰ প্ৰতিনিধি সভাত নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় সমীৰণ ফুকন ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সৰ্জুন হানছে সমৰজ্যোতি গোহাঁইক সহকাৰী সম্পাদকৰ দায়িত্ব সৰ্জুন হানছেক উপসভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে আসুৰ অধিৱেশনত ভাগ লৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ ৫,০০০ৰো অধিক প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় সমীৰণ ফুকনক শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ চুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশন সন্ধিয়াৰে পৰা শিৱসাগৰৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আসুৰ প্ৰতিনিধি সভা সংগ্ৰাম সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই নিব বহু আই মাতৃৰ বুকু সুদান কৰা শিৰৰ সেন্দুৰ মুচি দিয়া এনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰীয়ে সমাজখনক বিপথে সমূল অংশে সমাজৰ পৰা উৎখাত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই শক্তিশালী সংগ্ৰাম আগবঢ়াই নিব সদৌ অসম ছাত্ৰ সন্থাক যিমানেই আঙুলি নুঠুৱাওক কিয় সদৌ অসম ছাত্ৰ সন্থাৰ শক্তি ইতিমধ্যে আপোনালোকে দেখিছে শিৱসাগৰবাসী ৰাইজে এই শিৱসাগৰ সাধাৰণ সভা যি অতি সুন্দৰভাৱে অতি পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক অকুণ্ঠ সহযোগিতা আগবঢ়াইছে আই মাতৃসকলে লাড়ু প্ৰস্তুত কৰি দিয়াৰে পৰা ক্ষেত্ৰখনত আহি কাম কৰা মানুহলৈকে মাদ্ৰাছাৰ সেই ছাত্ৰজনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি তেওঁলোকৰ আস্থা আনুগত্য মৰম আছে
হয় কেতিয়াবা বাটৰ ভুল হ'ব পাৰে, কোনোবা নেতৃত্বই ভুল কৰিব পাৰে, কিন্তু নেতৃত্বৰ ভুল মানে সংগঠনটোৰ ভুল হ'ব নোৱাৰে। সংগঠনটোৰ সংবিধান আছে, এই সংবিধান অনুসৰি সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যায়। ক'ৰবাত কেতিয়াবা লেঠা লাগিব পাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থা আমি পুনৰ কওঁ যে ৰাইজক আমি অভিভাৱক হিচাপে লৈ আগবাঢ়ি যাওঁ। ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাব। আমি যদি ভুল কৰোঁ, ভুলটো শুধৰাই দিবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ, আৰু অসমৰ ৰাইজে আমাক এইকণ মৰম দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত দিনৰ যাত্ৰাত আমি নতুন কিবা সংযোজন কৰিব পাৰিম। আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ প্ৰতিবেদন। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত সমীৰণ ফুকনক স্থায়ী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ যায়। তাৰ পিছতে বৰ্তমান স্বগৃহত উপস্থিত হৈছেহি শিৱসাগৰ জয়সাগৰৰ জয়ানগৰত থকা স্বগৃহত উপস্থিত হৈছেহি সমীৰণ ফুকন। সমীৰণ ফুকন এয়া মই দেখুৱাইছোঁ, স্বগৃহত উপস্থিত হৈছে। পিতৃ মাতৃৰ তেওঁ আশীষ ল'ব, চৰণ চুই এয়া পিতৃ দ্বাৰা প্ৰসন্ন ফুকন অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰু মাতৃ অঞ্জলি বৰুৱা ফুকনৰ তেওঁ চৰণ চুই আশীষ ল'ব। এতিয়া মই দেখুৱাইছোঁ স্বগৃহত প্ৰৱেশ কৰিছে। মই শিৱসাগৰৰ তেওঁ সমীৰণ ফুকন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ নিজৰ গৃহত উপস্থিত হৈছেহি আৰু বিপুল তেওঁক আদৰণি জনোৱা হৈছে। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ দেখুৱাইছোঁ, এক আনন্দময় পৰিৱেশ, আৱেগিক পৰিৱেশ। এই আৱেগিক পৰিৱেশ, আনন্দময় পৰিৱেশত দেখিছে শিৱসাগৰৰ স্বগৃহত এনেধৰণে আদৰণি জনোৱা হৈছে। আৱেগিক পৰিৱেশ, তেওঁ যি ঘৰৰ আত্মীয় স্বজন সকলোৱে এনেধৰণে আদৰণি আছে। আৰু মই ভাষ্য ল'ম, সমীৰণ ফুকন আজি এটা দীৰ্ঘ পৰিক্ৰমা অতিক্ৰমি আজি এই মুহূৰ্তত স্বগৃহত উপস্থিত হৈছে। আৱেগিক মুহূৰ্ত কি ক'বা? সদৌ অসম ছাত্ৰ সন্থাত দীৰ্ঘদিন জড়িত হৈ আছোঁ, আৰু এই যাত্ৰাটো মোৰ হেঁপাহৰ খোজৰ যাত্ৰা। এই যাত্ৰাৰে আগবাঢ়ি গৈ আছোঁ। আই পিতাই মোৰ নিজৰ আঞ্চলিক ছাত্ৰ সন্থা শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজে বুকু ৰুম দিছে। আমি আশাবাদী যে জাতীয় জীৱনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে সক্ষম হ'ম। ৰাইজৰ হেঁপাহ, এই শিৱসাগৰ সাধাৰণ সভাক লৈ ৰাইজৰ যি উৎসাহ উদ্যম পালোঁ, আমি অধিক দায়বদ্ধ হৈছোঁ জাতীয় জীৱনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে। এই যাত্ৰাটোত যিসকল লোকে আমাক সংগ দিলে, আই মাতৃসকলে বিভিন্ন স্থানত লাড়ু পিঠা প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে সমবেত সংগীত পৰিৱেশন কৰা আই মাতৃসকল, ছাত্ৰী বান্ধৱীসকল, আমাৰ বাকৰিত আহি দিনী মাদ্ৰাছাৰ ছাত্ৰসকলে যিসকলে চাফ চিকুণ কৰি আমাৰ কাৰণে দোৱা কৰিলে, প্ৰত্যেকটো মছজিদত আমাৰ কাৰণে দোৱা হ'ল, মন্দিৰ নামঘৰ সকলোতে আমাৰ কাৰণে প্ৰাৰ্থনা হ'ল। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ হেঁপাহ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ আস্থা। সেই আস্থাক আমি অধিক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা দিব লাগিব। ৰাইজে বিচৰা এটা সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। এইখন ঘৰতে তুমি শিকি ওলাই গৈছিলা। জাতীয়তাবাদৰ যিটো চিন্তা আপোনাৰ মনত পঞ্জীভূত হৈছিলে, এইখন ঘৰে আচলতে খনিকৰ পিতৃ মাতৃ। আৰু ইতিমধ্যে আপুনি কৈছিল যে আছুৰ পিছতে মোৰ পিতৃ মাতৃৰ যিখন কাৰিকৰ, যিখন খনিকৰ তেওঁলোক, কি ক'ব এই সম্পৰ্কত? মই কৈছোঁ, মই শিক্ষকৰ সন্তান, কেতিয়াও ভুল বাটে নাযাওঁ, বিপথে নাযাওঁ। যদি কেতিয়াবা বিপথে যোৱা দেখে অসমৰ প্ৰতিগৰাকী আই মাতৃৰ প্ৰতিগৰাকী পিতৃয়ে মোক বাটৰ সন্ধান দিব, ভুল হৈছে আঙুলিয়াই দিব, গঠনমূলক সমালোচনাই আমাক কাম কৰিবৰ কাৰণে সাহস দিব, উদ্যম দিব, প্ৰেৰণা দিব, আমি স্বীকাৰ কৰিম। আৰু সেই বাটেৰে আগবাঢ়ি গৈ নতুন পুৰুষৰ কাৰণে আমি এখন শক্তিশালী অসম থৈ যাব লাগিব, য'ত আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষিত হৈ থাকিব। খিলঞ্জীয়া মানুহৰ অধিকাৰ সদায় ইয়াত সুৰক্ষিত হৈ থাকিব। খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন অসম আমি ইয়াত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু মোৰ এই সামাজিক উত্তৰত মোৰ ঘৰখন, মোৰ মা দেউতা ভগ্নী আৰু মোৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যাত্ৰা আৰু শিৱসাগৰ কলেজৰ অধিক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই সকলোখিনি ক্ষেত্ৰক মই পুনৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, আৰু আহিব লগা দিনত আমি শক্তিশালী ৰূপত সদৌ অসম ছাত্ৰ সন্থাক আগুৱাই নিবৰ কাৰণে আমি কাম কৰি যাম। তেখেতৰ মাতৃ অঞ্জলি বৰুৱা ফুকন আছে।
আজি এটা ভাল লগা দিন কি ক'ব এই দিনটো নমস্কাৰ এই মুহূৰ্তটোত আমি মাতৃ হিচাপে মই অন্যান্য নহয় মই আচলতে গৌৰৱান্বিত কিন্তু মই এই সমবেত হৈ থকা জনসাধাৰণৰ ওচৰতে কাৰণ মই মাতৃ হিচাপে মোৰ ল'ৰাটো কিবা এটা হৈছে বুলি মই গৌৰৱ কৰিব নিবিচাৰোঁ জনসাধাৰণে তাক আগবঢ়াই নিছে সেইকাৰণে মই জনসাধাৰণৰ ওচৰত এই সেৱা জনাইছোঁ আৰু আমাৰ আছুৰ মজিয়াত বৰ্তমান শিৱসাগৰৰ যিখিনি কৰ্মী সেইখিনিয়ে যিমান ত্যাগ স্বীকাৰ কৰিলে তেখেতসকলৰ কাৰণে মই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যেন সমীৰণৰ পিছত শতজন সমীৰণ ইয়াৰ পৰা ওলাই যাওক আৰু আগৰ যিসকলে তেওঁক আগবঢ়াই নিছিলে সেইসকলৰ কাৰণেও মই কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলৰ প্ৰেৰণাৰেই আগবাঢ়ি গৈছে গতিকে ভৱিষ্যতেও আগবঢ়াত সহায় হওক আৰু অসমৰ প্ৰতিজন ব্যক্তিৰ ওচৰত মই এটাই প্ৰাৰ্থনা জনাইছোঁ যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মোৰ ল'ৰাক মই এৰি দিব লাগিব যে মই মাতৃ হিচাপে যিদৰে ভাবোঁ যে অসমৰ প্ৰতিজন পিতৃ মাতৃয়ে তেওঁলোকৰ ল'ৰা হিচাপে এয়া আছিলে মাতৃৰ ভাগ্য আৰু মই এই পৰিৱেশ দেখুৱাইছোঁ এয়া পৰিৱেশ শিৱসাগৰ তেওঁ সমীৰণ ফুকনৰ বাসগৃহৰ পৰিৱেশ এয়া দেখুৱাইছোঁ যে ইয়াৰ যি স্থানীয় ৰাইজ আছে সকলো ওলাই আহিছে এই মুহূৰ্তত আৰু সকলো ৰাইজে এনেধৰণেই বিপুল আদৰণি জনাইছে ঘৰখনত মই জনাব বিচাৰিছোঁ যে সমীৰণ ফুকন শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তে 2002-03 বৰ্ষত প্ৰথম তেওঁ আলোচনী সম্পাদক আছিলে তাৰপিছত কলেজীয়া পৰ্যায়ত শিৱসাগৰ মহাবিদ্যালয়ত তেওঁ ছাত্ৰ একতা সভাৰ দুবাৰকৈ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত সেইখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি পদ অলংকৃত কৰিছিলে আৰু তাৰপিছত আবতৰীয়া দীপাৱলী ইয়াত উৎসাহ আনন্দ পৰিলক্ষিত হৈছে আচলতে এক দীপাৱলী সদৃশ পৰিৱেশ সকলোৱে এনেধৰণে সমীৰণ ফুকনক আদৰি আনিছে আৰু অনাগত দিনতো যাতে সমীৰণ ফুকনে আচলতে বলিষ্ঠৰে তেওঁ সংগঠনটো আগুৱাই লৈ যায় জাতিৰ হকে মাত মাতি যায় কাম কৰি যায় সকলোৱে সেই আশা কৰিছে সকলোৱে তাৰ বাবে জনাইছে শুভকামনা আৰু এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে সমীৰণ ফুকনক আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ পিছত বাসগৃহৰ পৰিৱেশ একে সময়তে আত্মীয় স্বজনৰ মাজত উল্লাস বন্ধু বাৰ্গৱৰ মাজত এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল বিহু নাচি আনন্দ প্ৰকাশ কৰিলে এক আবতৰীয়া বিহু আৰু আবতৰীয়া দীপাৱলীৰ পৰিৱেশে বিৰাজ কৰিলে সমীৰণ ফুকনৰ বাসগৃহত গুৱাহাটী মহানগৰীত 3জন যুৱকক চুৰিকাঘাত ঘটনাক কেন্দ্ৰ কৰি মহানগৰী লখৰাত তীব্ৰ উত্তেজনা লখৰাৰ হৰিচৰণ দাস পথৰ ৰামকৃষ্ণ ভৱনত এই ঘটনাত আহত হয় হীৰকনাথ ঋষি ধন নামৰ 3জন যুৱক অভিযুক্ত আক্ৰমণকাৰী ৰিজিত বসুমতাৰী কুকুৰক কেন্দ্ৰ কৰি সংঘাতত লিপ্ত হয় ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে বশিষ্ঠ আৰক্ষীয়ে আৰু লেডিজক কিয় মিছবিহেভ কৰিছে এইটো আমি কনভিন্স কৰিবলৈ আহিছিলোঁ তেওঁৰ লগত তেওঁৰ ৰুট বুলি আমি জানো অলৰেডি তেওঁ আমি কেইজনমান ল'ৰা আহিছোঁ তেওঁক ভালকৈ মাতিছোঁ প্ৰথমবাৰ ওলাই অহা নাই ছেকেণ্ডবাৰত তেওঁ একবাৰ ওলাই আহিছে ছেকেণ্ডবাৰত যেতিয়া ওলাই আহিছে তেতিয়া আহি আছোঁ বুলি ক'লে আমি ৰখি আছোঁ তেওঁ অহা নাই আকৌ কলিং বেল বজোৱা ষ্টাৰ্ট কৰিলোঁ বহুত টাইম কলিং বেল বজাইছোঁ ওলাই অহা নাই আমি নন ষ্টপ কলিং বেল বজাই আছোঁ সি জাষ্ট গেট খুলিছে ডাউ লৈছে মাৰি গৈছে মোৰ লিটাৰেলি এনেকৈ গৈছে এনেকৈ যোৱাৰ লগে লগে মই ঘূৰি দিয়াৰ পিঠিত পৰিল এটা ঘাপ আৰু মোৰ লগৰ এটা নজৰুল মোৰ লগৰ
তাৰ ডাইৰেক্ট হাতত পৰিছে আৰু মোৰ লগৰ কেইটামানৰ আৰু এটাৰ আঙুলিত পৰিছে। তাৰপিছত আমি পলাইছোঁ যেতিয়া সি ৰাস্তালৈকে আমাক দৌৰাইছে। আমিতো সি গান আছে বুলি কৈছে, ৰাতিপুৱা যাক দম দিছিলে তাক কৈছে গান আছে মোৰ লগত, তহঁতক শ্বুট কৰিম মই ডাইৰেক্ট, ঘৰত সোমাই মাৰিম বুলি কৈছে। তাৰপিছত আমি জাষ্ট সেইটো কনভিন্সে কৰিবলৈ আহিছিলোঁ যে কিয় এইটো চিটুৱেশ্যন কিয় হৈ আছে। নাই মই দেখা নাই। আমি আছুৰ ল'ৰা হয়, তো আমাক কৈছে জাষ্ট কমপ্লেইন এটা গৈছে ইয়াৰ পৰা, তো আমি সেইটো কাৰণে কনভিন্স কৰিবলৈ আহিছিলোঁ। সোমবাৰে নৃত্যাচাৰ্য যতীন গোস্বামীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পদ্মভূষণ সন্মানেৰে বিভূষিত হোৱা নৃত্যাচাৰ্য যতীন গোস্বামীক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাছতে যতীন গোস্বামীৰ ঘৰত গুণমুগ্ধৰ লগতে স্থানীয় লোকেও ভিৰ কৰে। এই সাক্ষাৎকালত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে 3টা বিশেষ পৰামৰ্শ। পৰামৰ্শকেইটা শীঘ্ৰেই চৰকাৰে ৰূপায়ণ কৰিব বুলিও আশা প্ৰকাশ কৰে গোস্বামীয়ে। মুখ্যমন্ত্ৰীয়ে নৃত্যাচাৰ্য যতীন গোস্বামীৰ পৰামৰ্শসমূহ সাদৰেৰে গ্ৰহণ কৰা বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত। কি 3টা পৰামৰ্শ আগবঢ়ালে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই পৰামৰ্শ 3টা হৈছে: অসমত প্ৰতি বছৰে সত্ৰীয়া নৃত্যৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা, য'ত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰাৰ সুবিধা থাকে। দ্বিতীয়টো হৈছে সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখন ইংৰাজী ভাষাৰ গ্ৰন্থ প্ৰকাশ কৰা। তৃতীয়, সত্ৰীয়া নৃত্যৰ কৰ্মশালাত বাহিৰৰ অংশগ্ৰহণকাৰীসকলক থকা খোৱাৰ সুবিধা কৰি দিয়াৰো পৰামৰ্শ আগবঢ়ালে। অৱশ্যে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে আগবঢ়োৱা এই পৰামৰ্শকেইটা মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাত্মক দৃষ্টিভংগীৰে লৈছে। উল্লেখযোগ্য যে পদ্মভূষণ সন্মান লাভ কৰা হয়তো অসমৰ প্ৰথমজন জীৱিত ব্যক্তি যতীন গোস্বামী। ভাৰত চৰকাৰে সত্ৰীয়া নৃত্যৰ আজীৱন সাধক আৰু অসমৰ নৃত্য জগতৰ এগৰাকী মহীৰূহ নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়াক পদ্মভূষণ সন্মানেৰে এইবাৰ সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই প্ৰথমতে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল আৰু এইবাৰ তেখেতক পদ্মভূষণ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। বহুদিন পিছত জীৱিত অৱস্থাত এজন ব্যক্তিয়ে বা এজন মহীৰূহে পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মই খুব নাম ৰিকালেক্ট কৰিব পৰা নাই যে জীৱিত অৱস্থাত শেষজন পদ্মভূষণ পোৱা অসমৰ ব্যক্তি কোন। অৰ্থাৎ যোৱা এটা দশক জীৱিত অৱস্থাত পদ্মভূষণ সন্মান অসমৰ পৰা কোনেও পোৱা নাছিল। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াৰ পদ্মভূষণ সন্মান লাভৰ এই অনন্য বাতৰিটোৱে অসমৰ সংগীত জগত, নৃত্য জগত আৰু সাংস্কৃতিক জগতখনক আনন্দিত কৰি তুলিছে। বিশেষকৈ শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই পোৱা এই বঁটাই অসমৰ সত্ৰীয়া নৃত্যকো দৰাচলতে এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে মোক আমাৰ এখন ফুলাং গামোচা আৰু এখন চাদৰ দি মোক আদৰণি সম্বৰ্ধনা জনালে আৰু মোক শুভেচ্ছা জনালে, অন্য কথা একো নাই। আৰু সত্ৰীয়া নৃত্যৰ কেনেকৈ ডেভেলপমেণ্ট হ'ব পাৰে সেই বিষয়ে অলপ মোৰ লগত আলোচনা কৰিলে, অন্য কথা একো নাই। অন্য কথা পতা নাই। নাই, পৰামৰ্শ মই দিছোঁ 3টা। এটা দিছোঁ যে সত্ৰীয়া নৃত্যৰ এটা ভাল কৰ্মশালা কৰিব লাগে আৰু প্ৰত্যেক বছৰে এটা সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল পাতিব লাগে আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে এখন ভাল কিতাপ ইংৰাজীত কৰি প্ৰকাশ কৰিব লাগে। এই 3টা কথা মই তেখেতক কৈছোঁ আৰু সেই 3টা কথা তেখেতে খুব আদৰেৰে গ্ৰহণ কৰিছে আৰু সেই 3টা কথাই হ'ব বুলি তেখেতে মোক কথা দিছে যে এটা বৰ ডাঙৰ কথা নহয়, আমি অতি সোনকালে এই কথা 3টা কৰিম আৰু প্ৰত্যেক বছৰে এটা সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল আৰু এটা ভাল ৱৰ্কশ্বপ। মই এই সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপটোৰ বিষয়ে এটা কথা কৈছোঁ যে
অসমৰ ল'ৰাৰ ছোৱালীয়েতো কৰিবই তাৰ বাহিৰে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে কৰিব পাৰে তেওঁলোকক অন্ততঃ থকা খোৱাৰ ব্যৱস্থাটো যদি ফ্ৰী কৰি দিয়া যায় তেতিয়াহ'লে বাহিৰৰ ল'ৰা ছোৱালী আহিবলৈ আগ্ৰহী হ'ব। মহাৰাষ্ট্ৰত অচিন ৰোগৰ আতংক হঠাৎ ধৰা পৰা এবিধ অচিন ৰোগে মহাৰাষ্ট্ৰৰ পুনেত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। গুলেইন বাৰে চিণ্ড্ৰমত প্ৰথমবাৰৰ বাবে এজন ৰোগীৰ মৃত্যুৰ খবৰে আৰু অধিক আতংকিত কৰি তুলিছে। ইতিমধ্যে গুলেইন বাৰে চিণ্ড্ৰম নামৰ এই ৰোগবিধত 101জনৰো অধিক লোক আক্ৰান্ত হৈছে। ইয়াৰে 81গৰাকী ৰোগী পুনে পৌৰ নিগম এলেকাৰ আৰু 14গৰাকী ৰোগী পিম্পৰি চিনৱাৰ পৌৰ নিগমৰ অন্তৰ্বৰ্তী এলেকাৰ। বাকী 6গৰাকী ৰোগী অন্য জিলাৰ বুলি প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগে। সোমবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰত গুলেইন বাৰে চিণ্ড্ৰমত আক্ৰান্ত হৈ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু ঘটিছে। সোলাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় পুনেৰ ধয়াৰীৰ এজন যুৱকৰ। প্ৰথম অৱস্থাত পুনেত এই ৰোগ ধৰা পৰিছিল যদিও পাছলৈ আক্ৰান্ত যুৱকজনক চিকিৎসাৰ বাবে সোলাপুৰলৈ স্থানান্তৰ কৰা হৈছিল। কোভিডৰ সময়ত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হোৱা মহাৰাষ্ট্ৰত এই অচিন ৰোগে এতিয়া আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনেই 28জনকৈ নতুন ৰোগী চিনাক্ত হৈছে এই অচিন ৰোগত আক্ৰান্ত হোৱা, এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে। আক্ৰান্তসকলৰ ভিতৰত 16জন ৰোগীৰ অৱস্থা সংকটজনক আৰু ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এটা ৰেপিড একশ্যন টীম গঠন কৰিছে এই ৰোগ নিয়ন্ত্ৰণ আৰু পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ। উল্লেখযোগ্য যে গুলেইন বাৰ চিণ্ড্ৰম হৈছে এক অটো ইমিউন ডিজঅৰ্ডাৰ ৰোগ, যি ৰোগত আক্ৰান্ত হ'লে পক্ষাঘাত ৰোগৰ দৰে অৱস্থা হ'ব পাৰে আক্ৰান্ত লোকজনৰ দেহত। এক স্নায়ুজনিত ৰোগৰ এই ত্ৰাসে এতিয়া আতংকৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত। দিনে দিনে মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে গুলেইন বাৰে চিণ্ড্ৰমৰ প্ৰাদুৰ্ভাৱ। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে গঠন কৰিছে এটা ৰেপিড একশ্যন টীম। ৰাজ্যিক পৰ্যায়ত গঠন কৰা এই দলটোৱে আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰেপিড একশ্যন টীমে প্ৰকাশ কৰা তথ্য অনুসৰি এই গুলেইন বাৰে চিণ্ড্ৰম সংক্ৰামক আৰু মাৰাত্মক। কেইবাজনো বিশেষজ্ঞ চিকিৎসকে গঠন কৰা ৰেপিড একশ্যন টীমে অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে পৰিস্থিতি। অৱশ্যে দলটোৱে কয় যে এই গুলেইন বাৰে চিণ্ড্ৰমে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা কম। মহাৰাষ্ট্ৰৰ প্ৰতিখন জিলাতে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে আৰু এই সম্পৰ্কত স্বাস্থ্য বিভাগৰ দলে নিৰন্তৰ কাম কৰি আছে জিলাই জিলাই। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে পৰিস্থিতিৰ বুজ ল'বলৈ পুনেলৈ প্ৰেৰণ কৰিছে এটা দল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে পুনেৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা হৈছে পানীৰ নমুনা। এই পানীৰ নমুনাসমূহ ৰাসায়নিক বিশ্লেষণ কৰি আছে পৰীক্ষাগাৰত। ৰাজ্যখনৰ ব্যক্তিগত চিকিৎসকসকলৰ প্ৰতিও জনাইছে এক আহ্বান, এনেধৰণৰ সন্দেহজনক ৰোগী ধৰা পৰিলে লগে লগে স্বাস্থ্য বিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এই পৰ্যন্ত আক্ৰান্ত অঞ্চলসমূহৰ 25,578টাতকৈ অধিক বাসগৃহৰ জৰীপ কৰিছে। পুনে পৌৰ নিগম আৰু স্থানীয় স্বাস্থ্য বিভাগৰ দলৰ সৈতে যুটীয়াভাৱে চলাইছিল সমীক্ষা। নিউজ 18ৰে হোৱা সাক্ষাতত মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে এই অচিন ৰোগক লৈ আতংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰে। মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে আক্ৰান্ত লোকসকলক মহাত্মা ফুলে জন আৰোগ্য যোজনাৰ দ্বাৰা চিকিৎসা কৰিব পাৰিব বুলি ঘোষণা কৰিছে। লগতে গুলেইন বাৰে চিণ্ড্ৰম সংক্ৰামক ৰোগ নহয় বুলিও দাবী কৰিছে। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হাতত লোৱা হৈছে। ইফালে মহাত্মা ফুলে জন আৰোগ্য যোজনাৰ অধীনত এই ৰোগত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবদ 80,000 টকাকৈ দিয়া হৈছিল। বৰ্তমান ইয়াক 80,000ৰ পৰা বৃদ্ধি কৰি 1,60,000লৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাৰ ক্ষেত্ৰতহে এই ধনৰাশি প্ৰযোজ্য হ'ব। মহাৰাষ্ট্ৰত আতংকৰ সৃষ্টি কৰা গুলেইন বাৰে চিণ্ড্ৰম কি? মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এই ৰোগত আক্ৰান্ত হ'লে দেখা দিয়ে কিছুমান লক্ষণে। আক্ৰান্ত ৰোগীজনৰ স্নায়ুজনিত বিকাৰ দেখিবলৈ পোৱা হয়। ৰোগীৰ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেমত আক্ৰান্ত কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হৈ যায় ৰোগীজনৰ। বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ ক্ষেত্ৰত এই ৰোগ দেখা পোৱা যায়।
এই ৰোগত আক্ৰান্ত হ'লে শৰীৰৰ পেশীসমূহৰ গতি নিয়ন্ত্ৰণ কৰা স্নায়ু, স্পৰ্শ, উষ্ণতা, বিষৰ অনুভূতি থকা স্নায়ুসমূহ প্ৰভাৱিত কৰে, যাৰ ফলত ৰোগীৰ ভৰি বা বাহুত সংবেদন হেৰুৱাই পেলায়। আক্ৰান্ত ৰোগীজনৰ পেশীসমূহ দুৰ্বল হৈ পৰে। হাত ভৰি লৰচৰ কৰাৰ ক্ষেত্ৰত ৰোগীজনে হেৰুৱাই পেলায় ক্ষমতা, ঠাণ্ডা অথবা গৰমৰ অনুভৱ কৰিব নোৱাৰা হয় আক্ৰান্ত ৰোগীজন। পেশীসমূহ দুৰ্বল হোৱাৰ ফলত খাদ্য গিলিবলৈও অসুবিধা পায় ৰোগীয়ে। বিখ্যাত ফৰাচী স্নায়ুবিজ্ঞানী জৰ্জ গুলেইন আৰু জিন আলেকজেণ্ডাৰে প্ৰথমবাৰৰ বাবে 1916 চনত আৱিষ্কাৰ কৰিছিল এই ধৰণৰ লক্ষণ। এই ৰোগৰ আঁৰৰ সঠিক কাৰণ এতিয়ালৈকে উলিয়াব পৰা নাই যদিও ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এনেধৰণৰ লক্ষণ দেখা দিয়ে বুলি প্ৰকাশ কৰে স্নায়ুবিজ্ঞানীসকলে। সাধাৰণতে টীকাকৰণ বা অস্ত্ৰোপচাৰৰ পাছত এই ৰোগ দেখা দিয়ে, কিয়নো এনে সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত এই ধৰণৰ লক্ষণে দেখা দিয়ে আক্ৰান্ত লোকজনৰ দেহত। গুলেইন-বাৰে চিণ্ড্ৰম দূষিত পানী বা খাদ্য খোৱাৰ ফলত খোৱা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো দেখা দিয়াৰ ধাৰণা কৰিছে স্নায়ু বিজ্ঞানীসকলে। পেটৰ বিষ, অংগ প্ৰত্যংগ হঠাৎ দুৰ্বল হোৱা আদি লক্ষণসমূহ হৈছে গুলেইন-বাৰে চিণ্ড্ৰমৰ কাৰক। লক্ষণীয়ভাৱে গুলেইন-বাৰে চিণ্ড্ৰমৰ লক্ষণে দেখা দিয়াৰ এসপ্তাহৰ পৰা 3 সপ্তাহৰ ভিতৰতহে এই ৰোগ পোহৰলৈ আহে। খোৱা পানী উতলাই বা ফিল্টাৰ কৰি খোৱা, বাহী খাদ্য খোৱা, মুকলিকৈ ৰখা খাদ্য পৰিহাৰ কৰা, পেশীৰ দুৰ্বলতা বা সংজ্ঞাহীনৰ দৰে লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিটিচি নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক জটিল ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছে। বিটিচিৰ 2 আঞ্চলিক দলক লৈ বিজেপিয়ে আগন্তুক পৰিষদীয় চৰকাৰ গঠন কৰিব, য'ত নাথাকিব কোনো প্ৰধান বিৰোধী দল। নতুন বিটিচি, নতুন ব্লু প্ৰিণ্ট। বিটিচিক লৈ মুখ্যমন্ত্ৰীৰ নতুন ব্লু প্ৰিণ্ট। আগন্তুক বিটিচিৰে পৰিষদীয় নিৰ্বাচনৰ আগতে কোনো দলৰ সৈতে বিজেপিয়ে বুজাবুজি কৰিব বিচৰা নাই। বড়োভূমিৰ 2 আঞ্চলিক দল প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে প্ৰাক নিৰ্বাচনী বুজাবুজি নকৰি নিৰ্বাচন খেলিব বিজেপিয়ে। অৰ্থাৎ সুকীয়াকৈ নিৰ্বাচন খেলিব বিজেপি, UPPL আৰু BPF। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ব্লু প্ৰিণ্ট মতে 10খন আসন দখলৰ টাৰ্গেট বিজেপি। বাকি 30খনত 2 আঞ্চলিক দল BPF আৰু UPPLে যিয়ে বেছি আসন লাভ কৰিব সেই দলৰ পৰাই হ'ব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য। এক কথাত বেছি আসন পোৱা দলৰ পৰাই হ'ব বিটিচিৰ CEM। মুখ্যমন্ত্ৰীৰ ফৰ্মুলা মতে BPFে যদি এখনো আসন বেছি পায় তেন্তে CEM হ'ব হাগ্ৰামা মহিলাৰী, যদি UPPLে এখনো আসন বেছি পায় CEM হ'ব প্ৰমোদ বড়ো। নিৰ্বাচনৰ পাছত বিজেপিয়ে 2টা আঞ্চলিক দল BPF আৰু UPPLক লগত লৈ বিটিচিৰে চৰকাৰৰ অংশীদাৰ হ'ব। নাথাকিব বিটিচিত কোনো বিৰোধী দল। মুখ্যমন্ত্ৰীৰ ফৰ্মুলা মতে CEM হ'ব নোৱাৰা দলৰ নেতাক পৰৱৰ্তী সময়ত 2026ৰ বিধানসভা নিৰ্বাচনত জয়ী কৰাই আনি দিছপুৰত দিব মন্ত্ৰিত্ব, নহ'লে ৰাজ্যসভাৰ সাংসদ হিচাপে জয়ী কৰাই পঠোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী। দিছপুৰৰ সূত্ৰই সদৰি কৰা মতে এই বিষয়ক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়োভূমিৰ 2টা আঞ্চলিক দলৰ মুৰব্বীক স্পষ্টকৈ জনাই দিছে। কিন্তু ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই বিটিচিৰ নিৰ্বাচনক লৈ সোমবাৰে ক'লে UPPLৰ লগত কথা পাতি আগবাঢ়িব বিজেপি। চূড়ান্ত সিদ্ধান্ত আমি আমাৰ মিত্ৰজোঁটৰ লগতো UPPLৰ লগতো কিছু কথা আমি আলোচনা কৰিব লাগিব। গতিকে নাই, আমাৰ বৰ্তমান মিত্ৰজোঁটত আছে UPPL দল, গতিকে UPPLলৈ আলোচনা কৰিম, বাকীখিনি আমাৰ দলীয় মৰ্চাত আলোচনা কৰিম আৰু যি সিদ্ধান্ত হ'ব প্ৰথম আপোনালোককে জনাম। কিন্তু সৰ্বশেষত মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্ত বা ব্লু প্ৰিণ্ট মৰ্মে বিটিচিৰ নিৰ্বাচন কেন্দ্ৰিক ব্লু প্ৰিণ্ট চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত 4 বছৰে প্ৰতিশ্ৰুতি অনুসৰি কোনো কাম কৰিব পৰা নাই প্ৰমোদ বড়োৱে। হাগ্ৰামা মহিলাৰীৰ এই বিস্ফোৰক মন্তব্য
বিটিআৰ চুক্তিক লৈ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়, বাক্সা জিলাৰ বৰমাৰ মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত এখন গুৰুত্বপূৰ্ণ কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হয় বিপিএফৰ। এই সভাত সমাগত বিটিআৰ নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত সমাগত নিৰ্বাচনক লৈ দলটোৱে দুখন পৃথক সমিতি গঠন কৰাৰ লগতে জিএছপিৰ সৈতে মিত্ৰতা সন্দৰ্ভতো আলোচনা কৰে। বিটিচিৰ সমাগত পৰিষদীয় নিৰ্বাচনত নৱকুমাৰ শৰণীয়া নেতৃত্বাধীন জিএছপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলাৰ সম্ভাৱনা ব্যক্ত কৰিলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰণিধানযোগ্য যে প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি মহিলাৰীয়ে বিটিআৰত কোনো কাম কাজ হোৱা নাই বুলিও কয়। বৰ্তমান বিটিআৰত বিপিএফ দল হিচাপে প্ৰথম স্থানত থকাৰ বিপৰীতে ইউপিপিএল দল ৩ নম্বৰ স্থানতহে আছে বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে। সমাগত বিটিআৰ নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে বিটিআৰত। আৰু বিগত 4 বছৰে প্ৰতিশ্ৰুতি অনুসৰি কোনো ধৰণৰ কাম কৰিব পৰা নাই বুলি প্ৰমোদ বড়োক কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিআৰ চুক্তিক লৈ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰে প্ৰমোদ বড়োক। বাক্সা জিলাৰ বৰমাৰ মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত গুৰুত্বপূৰ্ণ কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হয় বিপিএফৰ। এই সভাত সমাগত বিটিআৰ নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ জিএছপিৰে মিত্ৰতাৰ যেনেকুৱা কথা দিছে সেইটোতো কৰিবই পৰা নাই আৰু সি কৰা মানুহ নহয়। কৰিব ইচ্ছা থাকিলে বহুত কাম কৰিব পাৰিলে হয়। সি ইচ্ছাই নাই, সি বিটিচিটো বিক্ৰী কৰি পেলাই খাই আছে। কথা সেইটোৱে। আমাৰ আজিৰ বৈঠকত এনে যোৱা 19 তাৰিখ আৰু 20 তাৰিখত যিটো দুদিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনিয়েল কনফাৰেঞ্চ হৈছিলে, ইয়াত যিখিনি ৰেজুলেশ্যন পাছ কৰিছিলোঁ সেইটোকে আমি স্ক্ৰুটিনাইজ কৰিছে আজি। আৰু নতুনকৈ আমি আজি এই 10 ফেব্ৰুৱাৰী যিটো অবজাৰ্ভ কৰা হ'ব আমাৰ দলৰ পৰা, সেইটোকে আমি ডিষ্ট্ৰিক্ট ৱাইজ কৰিম বুলি আমি আজি ডিচিশ্যন লৈছে আৰু বিটিচি একৰ্ডে। আৰু আমি দুটা কমিটি বনাইছোঁ। একটাটো হ'ল কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে 2025 নিৰ্বাচনত কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে স্ক্ৰুটিনি কমিটি 5জনীয়া। আৰু একটাটো হ'ল 2025 যিটো নিৰ্বাচন বিটিচি নিৰ্বাচন, ইয়াৰ মেনিফেষ্টো ঠিক কৰিবৰ কাৰণে এনেকুৱা আমি ৰেজুলেশ্যন পাছ কৰিছোঁ। ইয়াৰে সৈতে গুড মৰ্ণিং 18ৰ পৰা বিদায় লৈছোঁ। খন্তেক বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ। নমস্কাৰ। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালাৰ টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে